আপুনি যদি নিজকে ভাল পথলৈ আনিব বিচাৰে, আপোনাৰ সন্তানক যদি আপুনি ভাল পথলৈ আনিব বিচাৰে, আপোনাৰ স্বামীক যদি আপুনি ভাল পথলৈ আনিব বিচাৰে, যদি বেয়া সংগত পৰি বেয়া হ'বলৈ আৰম্ভ কৰিছে আপোনাৰ সন্তান, যদি আপুনিও বেয়া পথত পৰিছে, তেন্তে আপুনি নিজকে ভাল পথলৈ আনিবলৈ হ'লে আপুনি আজিৰ এই কাহিনীটো, আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ এবাৰ চোৱাটো খুবেই জৰুৰী। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে এবাৰ সম্পূৰ্ণকৈ চোৱাটো খুবেই আৱশ্যক, জৰুৰী আজিৰ ভিডিঅ'টো চোৱাটো। কাৰণ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপুনি নিজক ভাল পথলৈ আনিব পাৰিব, আপোনাৰ সন্তানক আপুনি ভাল পথলৈ আনিব পাৰিব। আপোনাৰ স্বামীয়ে যদি বেয়া সংগত পৰি বেয়া হৈ পৰিছে, তেতিয়া আপুনি তেওঁলোকক ভাল পথলৈ আনিব পাৰিব। এই কাহিনীটো এবাৰ শুনাৰ পাছত তেওঁলোকক আপুনি এবাৰ শুনিবলৈ এই কাহিনীটো অৱশ্যেই দিব। যদি এবাৰ কাহিনীটো শুনে, তেন্তে তেওঁলোকৰ মনত যি বেয়া ধাৰণা আছে, বেয়া পথত নামিছে, সেই বেয়া সংগত তেওঁলোকে এৰি ভাল পথলৈ নিজকে লৈ আনিবলৈ সক্ষম হ'ব পাৰিব। গতিকে আপুনি ভিডিঅ'টোত এটা সুন্দৰ কমেণ্ট কৰিব, আপুনি ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু আপুনি যদি এনে সমস্যাত পৰি আছে, তেন্তে অৱশ্যেই আপুনি এই কাহিনীটো শুনিব। ভিডিঅ'টোত এটা লাইক কৰি ল'ব বুলিও আশা কৰিলোঁ। যদি আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এনেধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি কাহিনী এটাৰ জৰিয়তে সুন্দৰভাৱে জানি লওঁ, কিদৰে নিজক ভাল পথলৈ আনিব পাৰি। প্ৰিয় বন্ধু বান্ধৱীসকল, এবাৰ গৌতম বুদ্ধৰ ওচৰলৈ এজন ৰজা আহিছিল আৰু গৌতম বুদ্ধক কৈছিল, হে প্ৰভু, মই যিদিনাৰ পৰা আপোনাৰ শিষ্য হৈছো, নিজকে সলনি কৰি অনেক ভাল হৈ গৈছো। আৰু সিদিনাৰ পৰা মানুহে মোক ভয় নকৰা হৈছে, বৰঞ্চ মানুহে মোক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা হৈছে। যেতিয়ালৈকে মই আপোনাৰ শিষ্য হোৱা নাছিলো, তেতিয়ালৈকে মানুহে মোক দেখিলে ভয় কৰিছিল, কিয়নো মই তেতিয়া বহুত খঙাল আছিলো। সেই সময়ত মই কাৰো মৃত্যুদণ্ড দিবলৈ এক মিনিটো সময় নালাগিছিল মোৰ কাৰণে। হে প্ৰভু, যিদিনাৰ পৰা মই আপোনাৰ শিষ্য হলো, সিদিনাৰ পৰা খং কৰা বন্ধ কৰিলো। লগতে সিদিনাৰ পৰা কোনো লোকৰ মৃত্যুদণ্ড দিয়াও বন্ধ কৰিছো আৰু সকলো মানুহক ভাল পাব শিকিছো। কিন্তু কিছুমান মানুহে মোৰ এই সৰলতাৰ সুযোগ ল'বলৈ আৰম্ভ কৰিছে, যাৰ কাৰণে হয়তো মোৰ সাধাৰণ প্ৰজাসকলো বিপদত পৰিব লগা হৈছে, বিপদ হ'ব পাৰে, যাৰ বাবে মোৰ ৰাজ্য চলাবলৈ বৰ অসুবিধা হৈছে। সেইবাবেই প্ৰভু, এতিয়া মই কি কৰিম, কি নকৰিম, আপুনিয়ে মোক কওক। ইয়াৰ পিছত গৌতম বুদ্ধই কৈছিল ৰজাজনক, মই তোমাক এটা কাহিনী শুনাম, তুমি কাহিনীটো মনোযোগেৰে শুনিবা। এবাৰ এজন সন্যাসী এখন ঘন জংঘলত এটি দুৰ্গম পথেৰে গৈ আছিল। সন্যাসীজন বহু দূৰ হৈ ক্লান্ত হৈ পৰিছিল আৰু তাৰ পাছত এজোপা বৰগছৰ তলত জিৰণি ল'বলৈ গছজোপাৰ ফালে খোজ দিছিল। তেনেতে সেই জংঘলত থকা কেইজনমান খৰিকটিয়ে সন্যাসীজনক প্ৰত্যক্ষ কৰি সন্যাসীজনক বাধা প্ৰদান কৰি কৈছিল যে, সেই গছজোপাত এডাল বিষাক্ত সাপে বিচৰণ কৰে। সাপডালে ইতিমধ্যে গছজোপাৰ তলত যোৱা বহু লোকক দৰ্শন কৰিছে আৰু দৰ্শন কৰা সকলো লোক মৃত্যু হৈ গৈছে। কথা শুনি সন্যাসীজনে হাঁহিছিল আৰু কৈছিল, এদিন সকলো মানুহ মৰিবই লাগিব, আৰু যদি আজি মোৰ ভাগ্যত মৃত্যু লিখা আছে, তেন্তে সেয়াই হওক। মই মৃত্যুক ভয় নকৰো। দয়া কৰি আপোনালোকে মোৰ চিন্তা নকৰিব আৰু মোক যাবলৈ দিয়ক। ইয়াৰ পিছত সেই সন্যাসীজনে গছজোপাৰ ওচৰত তেওঁ জিৰণি লৈছিল আৰু গছজোপাৰ তলত বহি পৰিছিল। কিছু সময়ৰ পিছত সেই বিষাক্ত সাপডাল আহি সন্যাসীজনক প্ৰশ্ন কৰিছিল, হে মহাত্মা, তোমাৰ ভয় নালাগে নেকি?
তুমি নাজানা নেকি ইয়াত মই থাকো? তুমি গম পোৱানে ইয়াত যে কোনো লোকে আহিবলৈ সাহস নকৰে? শান্ত স্বভাৱেৰে সন্যাসীজনে উত্তৰ দিছিল, ইয়াত দেখোন মই ভয়ৰ কাৰণ একোৱেই দেখা পোৱা নাই, আৰু ভয় তোমাৰহে আছে, তোমাক কোনোবাই আহি মাৰি পেলাব বুলি, যাৰ কাৰণে তুমি আনক আক্ৰমণ কৰা। ইয়াৰ বিপৰীতে মোৰ কোনো ভয় নাই। মোৰ মাজত নে মৃত্যুৰ ভয় আছে, নে বহুদিন জীয়াই থকাৰ লোভ আছে? কথাখিনি শুনি সাপটো থমকি ৰৈছিল আৰু ভয় খাইছিল, কিয়নো ইমান দিনে সাপটোৱে যিমান মানুহক দেখিছে সকলোৱে তাক মাৰিবলৈ চেষ্টা কৰিছিল, নাইবা তাক দেখি পলাবলৈ চেষ্টা কৰিছিল, কিন্তু সি এনে মানুহ কোনোদিনেই দেখা পোৱা নাছিল যিয়ে সাপটোক দেখি ভয় নকৰিছিল। তাৰ পিছত সাপটোৱে সন্যাসীৰ আগত তলমূৰ কৰি কৈছিল, হে মহাত্মা, আজি পৰ্যন্ত মই যি কৰিছো সেয়া মোৰ নিজৰ জীৱন ৰক্ষা বা বচাবলৈ কৰি আহিছো, আৰু মোৰ প্ৰতিৰক্ষাৰ বাবে যদি মই এইবোৰ নকৰো তেন্তে মই এই গাঁওখনৰ মানুহৰ হাতত ইতিমধ্যে মৰি থাকিলোহেঁতেন, মোক সিহঁতে মাৰি পেলালেহেঁতেন। ইয়াৰ পিছত সন্যাসীজনে কৈছিল, ইমান দিনে তুমি যি কৰিছা ঠিকেই কৰিছা, আৰু যদি তুমি তোমাৰ বেয়া কামবোৰৰ পৰা দূৰত থাকিব খোজা তেন্তে তুমি কিছু শান্ত হ'ব লাগিব। তোমাৰ মাজত থকা ঘৃণা আৰু ক্ৰোধক ভালপোৱালৈ ৰূপান্তৰিত কৰিব লাগিব। কিয় জানানে তুমি এই সুন্দৰ জীৱনে এদিন বিদায় ল'বই। সেয়েহে কোনো বেয়া কাম কৰাৰ প্ৰয়োজন বোধ নকৰিবা, কেতিয়াও বেয়া কাম কৰিবলৈ চেষ্টা নকৰিবা, বোধ নকৰিবা। এইখিনি কৈ সন্যাসীজনে সেই ঠাইখিনি এৰি গুচি যায়, আৰু সাপটোৱেও সন্যাসীজনৰ কথা মতে কথাবোৰ নিজৰ মাজত গাঁঠি লৈ সিদ্ধান্ত লৈছিল, আৰু সি সেইদিনাৰ পৰা কাকো ক্ষতি নকৰে, তাৰ বাবে সি সিদ্ধান্ত লৈছিল। তাৰ পাছত সাপটোৱে অনাগত দিনবোৰত নিজৰ ক্ৰোধ পাহৰি মানুহৰ সৈতে ভাল ব্যৱহাৰ কৰিবলৈ ল'লে। সেই সন্যাসীজনৰ কথা মতে নিজৰ ক্ৰোধক পাহৰি মানুহৰ লগত যদিও ভাল ব্যৱহাৰ কৰিবলৈ ল'লে যদিও তাৰ সমস্যা তাৰ পিছত দুগুণ বাঢ়িবলৈহে ধৰিলে। যি মানুহবোৰে সেই সাপটোক দেখি ভয় খাইছিল, সেই মানুহবোৰে সাপটোক মাৰিবলৈ খেদি ফুৰিছিল। সাপটোক সকলোৱে আঘাত কৰিছিল আৰু সাপটোক বিৰক্তি কৰি তুলিছিল। তথাপিও সাপটোৱে খং আৰু ক্ৰোধক পৰিহাৰ কৰি প্ৰত্যেকজন মানুহৰ সৈতে ভালদৰে আচৰণ কৰিছিল। ইমান দিনে যে মানুহে সাপটোক দেখি ভয় খাইছিল, সেই ভয়ৰ বাবে সাপটো সুৰক্ষিত হৈ আছিল। কিন্তু যিদিনাৰ পৰা মানুহে সাপটোক দেখিলে ভয় নকৰা হৈছিল, তেতিয়াৰ পৰা সাপটোৰ সমস্যা বাঢ়ি গৈছিল। কিছুদিনৰ পিছত সন্যাসীজন আকৌ এদিন সেই বৰগছজোপাৰ তলত ৰৈছিল। বিশ্ৰাম কৰাৰ বাবে সন্যাসীজনে সাপটোৰ কথা পাহৰি গৈছিল। সন্যাসীজনে সাপটোৰ বিষয়ে যদিও পাহৰি গৈছিল, কিন্তু সাপটোৱে সন্যাসীজনৰ কথা পাহৰা নাছিল, আৰু সন্যাসীজনক দেখি ওচৰলৈ চাপি আহিছিল আৰু মাত লগাইছিল। সাপটোক দেখি সন্যাসীজন আচৰিত হৈছিল আৰু সুধিছিল, তোমাৰ আগৰ ইমান ধুনীয়া চেহেৰাটো কি হ'ল? তোমাক ইমান দুৰ্বল কিয় দেখিছো? সাপটোৱে তেতিয়া উত্তৰ দিছিল, হে মহাত্মা, যিদিনাৰ পৰা আপুনি মোক আনৰ ক্ষতি কৰিবলৈ বাধা দিছিল, তেতিয়াৰ পৰা মই শান্ত হৈ পৰিছিলো। মোৰ মনত সকলোৰে বাবে ভালপোৱাক স্থান দিছিলো। কিন্তু তাৰ বিনিময়ত মানুহে বাৰে বাৰে মোৰ সৈতে বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, আৰু যেতিয়াৰ পৰা মই মানুহৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ ল'লো, তেতিয়াৰ পৰা মোক দেখিলে ভয় নকৰা হ'ল, আৰু মোক দেখিলে মানুহে মোক খেদাকুৰা কৰি মাৰিবলৈ চেষ্টা কৰিছে, যাৰ বাবে মোৰ জীয়াই থকাৰ অনেক কষ্ট সাধ্য হৈ পৰিছে। এতিয়া আপুনিয়ে কওক মহাত্মা, মই কি কৰাটো উচিত? তাৰ পিছত সন্যাসীজনে উত্তৰত কৈছিল, হে ৰাম, মই তোমাক তোমাৰ স্বভাৱ পৰিৱৰ্তন কৰাৰ কথা কোৱা নাছিলো। যদি তোমাৰ লগত ৰাগ নাথাকে, খং নাথাকে, তোমাক মানুহে মাৰি পেলাবই।
কিন্তু তাৰ অৰ্থ এইটো নহয় যে তুমি তোমাৰ লগত থকা বেয়া চিন্তাবোৰ ধৰি ৰাখিবা, মানুহ দেখিলেই দৰ্শন কৰিবা। তুমি তোমাৰ ভিতৰৰ পৰা সঠিক কৰি তুলিব লাগিব। বাহিৰৰ পৰা খং অৱশ্যেই তুমি দেখুৱাব লাগিব। তুমি যিহেতু এটি সাপ হয়, এক বিষাক্ত প্ৰাণী, সেয়েহে মানুহৰ মনত তোমাৰ ভয় থাকিবই লাগিব। তোমাক দেখিলে মানুহে তেতিয়াহে ভয় খাব আৰু আঁতৰি থাকিব, যাৰ ফলত তুমি সুৰক্ষিত হৈ থাকিব পাৰিবা। ইয়াৰ পিছত ভগৱান গৌতম বুদ্ধই ৰজাজনৰ উদ্দেশ্যে কৰি কৈছিল, হে ৰজা, ইয়াৰ পৰা তুমি কি শিকিব পাৰিলা? পুনৰ কৈছো, তুমি হৈছা এজন ৰজা। তুমি তোমাৰ স্বভাৱ পৰিৱৰ্তন কৰিব নালাগে। তোমাৰ খং অৱশ্যেই দেখুৱাব লাগিব। তুমি খং দেখুৱাব লাগিব, কিন্তু তোমাৰ মনটোক পৰিৱৰ্তন কৰিব লাগিব। তোমাৰ মনৰ উদ্দেশ্য সকলো সময়তে সৎ ৰাখিব লাগিব। তুমি সৎ হ'ব লাগিব আৰু কেতিয়াও কাৰো ক্ষতি নকৰিবা। তেতিয়া তুমি সুখী হ'ব পাৰিবা আৰু তুমি সুখী হোৱাৰ উপৰি তুমি আনকো সুখ দিব পাৰিবা। সৰ্বশেষত এইটোৱে কওঁ যে তোমাৰ মনত অইন লোকৰ বাবে ভাল পোৱা ৰাখিবা, কিন্তু তুমি যিহেতু ৰজা, সেয়েহে ৰজাৰ শাসন চলাবলৈ হলে তোমাৰ খং অৱশ্যেই লাগিব। মাত্ৰ মনত ৰাখিবা যে তোমাৰ খং আৰু ক্ৰোধে যাতে কাৰো একো ক্ষতি কৰি নুঠে। প্ৰিয় বন্ধু বান্ধৱীসকল, কাহিনীটোৰ পৰা বাৰু আপুনি বুজিব পাৰিলেনে? যদি আপুনি কাৰোবাক খং কৰে বা আপোনালৈ কোনোবাই ভয় কৰে, তেতিয়া আপুনি আপোনাৰ যি কামত ভয় কৰে সেই খং আপুনি দেখুৱাব লাগিব, কিন্তু আপোনাৰ মনটো সৎ ৰাখিব লাগিব, আনক সুখী কৰিব লাগিব আৰু আনৰ বেয়া চিন্তা বা বেয়া কাম আপুনি কৰিব নালাগিব আৰু কাকো আপুনি একো ক্ষতি কৰিব নালাগিব আপুনি কৰা কামে। তেতিয়া আপুনি সুখী হ'ব পাৰিব আৰু আপোনালৈ সকলোৱে আগৰ দৰে ভয় কৰিব। আপোনাৰ কথা মতে সকলোৱে কাম কৰিব, কিন্তু আপুনি কেতিয়াও কাকো আপোনাৰ কামৰ দ্বাৰা কষ্ট বা আপুনি ক্ষতি কৰিব নালাগে। তেনে কাৰ্য কৰাটো আপুনি ভাল নহয়। এই কাহিনীটোৰ জৰিয়তে আপুনি নিশ্চয় সকলো বুজিব পাৰিলে। যদি আপুনি কাহিনীটো বুজি পোৱা নাই, পুনৰ এবাৰ কাহিনীটো আপুনি শুনক। তেতিয়া আপুনি ক্ৰোধক নিয়ন্ত্ৰণ ৰাখি আপুনি সকলোকে ভাল ব্যৱহাৰ কৰিব পাৰিব। তেতিয়া আপুনি সুখী হ'ব পাৰিব আৰু আনকো আপুনি সুখ দিব পাৰিব। যদি আপুনি এই কাহিনীটো শুনি ভাল পালে, তেন্তে ভাগ বতৰা কৰিব আপোনাৰ বন্ধুবৰ্গ, প্ৰিয়জনৰ লগত, অৰ্থাৎ শ্বেয়াৰ কৰিব ভিডিঅ'টো। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, নতুন এটা জ্ঞানবৰ্ধক ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। ধন্যবাদ।